আজি এই ভিডিঅ'টো মই আপোনালোকক অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ ওপৰত ৰিলেটেড দুটা ভাল খবৰ দিবলৈ ওলাইছোঁ। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। হে গাইজ, কি খবৰ আশা কৰিছোঁ সকলোৱে ভাল। 4 দিনমানৰ মূৰত ভিডিঅ' দিছোঁ। ভিডিঅ'ৰ ৰিচটো অলপমান কম হৈ থাকিব পাৰে। সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। দীপলিনা বা আৰু ভাল খবৰ দুটা আছে। বিদেশত দেখা পোৱা গ'ল দীপলিনা বা কি কাৰণত বিদেশ গৈছে এতিয়া আপোনালোকৰ মনত প্ৰশ্ন উঠিব পাৰে। মই সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। মই গোটেইখিনি কথা আপোনালোকক ক'বলৈ চেষ্টা কৰিম। চিকাগোত অনুষ্ঠিত হোৱা 2025 বৰ্ষৰ অসম অভিৱৰ্তনত দেখা গ'ল দীপলিনা বা লগতে বৰষা বাও গৈছে। অসমৰ বহুতকেইজন অভিনেতা অভিনেত্ৰী দেখা পোৱা গৈছে। এইটো এটা ভাল খবৰ হয়। আৰু দীপলিনা বা ভাগৰ গান শুনি যিসকল লোকে ভাল পায় তেওঁলোকৰ বাবে আৰু এটা ভাল খবৰ আছে। লাইক এটা কৰি দিব এতিয়াই ভিডিঅ'টো ইমানলৈকে যি চাই আছে। দীপলিনা ভাগৰ এটা নতুন গান আহি আছে, আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীণত। তেওঁ ইনষ্টাগ্ৰাম হেণ্ডেলত দিছে অকলশৰীয়া আকাশ নামৰ এটা গান আহি আছে দীপলিনা বা ভাগৰ। আপোনালোকে শুনিব পাৰিব। তেওঁ নিজৰ ইউটিউব চেনেলতে ৰিলিজ দিব চাগে। আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। যদি নতুন কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।